নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ খবৰকেইটা আৰম্ভ কৰক। গুৰুত্বপূৰ্ণ খবৰ, মাতৃহাৰা হ'ল বিধায়ক অখিল গগৈ। আজি পুৱা শেষ নিশাক ত্যাগ কৰে বিধায়কগৰাকীৰ মাতৃ প্ৰিয়দা গগৈয়ে। মাতৃহাৰা হ'ল এইবাৰ বিধায়ক অখিল গগৈয়ে। পুৱা 6:20 শেষ নিশাক ত্যাগ কৰে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে। মৃত্যুৰ সময় প্ৰিয়দা গগৈৰ বয়স আছিল 96 বছৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰিয়দা গগৈ। আজি পুৱা গুৱাহাটীত নিশ্বাস ত্যাগ কৰে প্ৰিয়দা গগৈয়ে। ঘৰলৈ যোৱা হ'ব যোৰহাটৰ চেলেংহাটৰ ঘৰলৈ। চেলেংহাটতে সম্পূৰ্ণ হ'ব অখিলৰ মাতৃৰ শেষকৃত্য। লগতে আজিৰ পৰৱৰ্তী খবৰ, নামঘৰৰ ভাওনাত বায়নক লৈ বিতৰ্ক। তাৰ পিছতে সংঘটিত হ'ল লোমহৰ্ষক ঘটনা। একেটা পৰিয়ালৰে 4জন হাস্পতালত। হয় বন্ধু বান্ধৱীসকল, নামঘৰৰ ভাওনাক লৈ ডাঙৰ খবৰ আহি পৰিছে। গোলাঘাটৰ জামুগুৰিত ভয়ংকৰ ঘটনা। একেটা পৰিয়ালৰ 4জনক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে এজন যুৱকে। ঋতুপূৰ্ণ হাজৰিকা নামৰ যুৱকজনে সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনা। ভাওনা হোৱাৰ মাজতে হোৱা বিতৰ্কৰ পৰিণতিতে এই চোকা অস্ত্ৰেৰে আক্ৰমণ কৰিলে পৰিয়ালটোক। লগতে আজিৰ পৰৱৰ্তী খবৰ, কলেজৰ ইউনিয়ন ৰুমত লাখ লাখ টকাৰ পাহাৰ। আলমাৰী খোলাতেই ওলাল বান্দিলে বান্দিলে উৱে খোৱাৰ টকা। ক'ৰ পৰা আহিল ইমান টকা, সবিশেষ জানক আপোনালোকে। কলকাতাৰ সুৰেন্দ্ৰনাথ কলেজৰ ইউনিয়ন ৰুমৰ এটা আলমাৰীৰ পৰা উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ উৱে ধৰা টকা। বাকচে এনেকৈ টকা উদ্ধাৰ হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে। লগতে আজিৰ পৰৱৰ্তী খবৰ, বিধানসভা নিৰ্বাচনৰ পিছতে দলত্যাগ কৰিলে এগৰাকী বিজেপিৰ শীৰ্ষ নেতাই। দেশৰ ৰাজনীতিৰ ডাঙৰ খবৰ। দেশৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ, বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পিছতে তামিলনাডু বিজেপিত ডাঙৰ পট পৰিৱৰ্তন। তামিলনাডুৰ বিজেপিৰ প্ৰাক্তন সভাপতি আন্নামালাই কৰিলে দলত্যাগ। তামিলনাডুৰ বিজেপিৰ প্ৰাক্তন সভাপতি কে আন্নামালাই মঙলবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰি নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ পিছত আন্নামালাইয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে প্ৰায় 1 ঘণ্টাতকৈ অধিক সময় বৈঠকত মিলিত হয় নেতাগৰাকী। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু সাংগঠনিক সম্পাদক BL সন্তকৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আন্নামালাই। খবৰ অনুসৰি আন্নামালাই দলীয় নেতৃত্বক অৱগত কৰে যে তেওঁ এতিয়া নিজৰ পথ নিজে তৈয়াৰ কৰিব বিচাৰে। নতুন সূত্ৰ অনুসৰি আন্নামালাইক পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে দিল্লী ত্যাগ নকৰিবলৈ কোৱা হৈছে। যদি আন্নামালাইৰ পদত্যাগপত্ৰ গ্ৰহণ কৰা হয় তেন্তে এয়া বিজেপিৰ বাবে এক ডাঙৰ মোক্ষম আঘাত হ'ব। আন্নামালাইৰ বিজেপিৰ ত্যাগে তামিলনাডুৰ ৰাজনীতিত এক ডাঙৰ পৰিৱৰ্তন বুলি প্ৰমাণিত হ'ব পাৰে। আন্নামালাইৰ ঘনিষ্ঠ সূত্ৰই জনোৱা অনুসৰি বিজয় থালাপতিয়ে মুখ্যমন্ত্ৰী হোৱাৰ পিছত তামিলনাডুৰ ৰাজনীতিত পৰিৱৰ্তন হৈছে। উল্লেখযোগ্য যে নাইনাৰ নগেন্দ্ৰন তামিলনাডু বিজেপিৰ সভাপতি হোৱাৰ পিছৰে পৰা দলত আন্নামালাইৰ সক্ৰিয়তা হ্ৰাস পাইছিল। প্ৰাক্তন IPS বিষয়া আন্নামালাই 2020 চনত বিজেপিত যোগদান কৰিছিল আৰু অতি কম সময়ৰ ভিতৰতে তামিলনাডুৰ দলটোৰ অন্যতম শীৰ্ষ পৰ্যায়ত নেতা হৈ পৰিছিল। 2021 চনৰ পৰা 2025 চনলৈ ৰাজ্যিক বিজেপিৰ সভাপতিত্বৰ দায়িত্বত আছিল আন্নামালাই। লক্ষণীয়ভাৱে 2026 চনত তামিলনাডু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল আন্নামালাই।